বহুত মানুহে মোক মানে কমেন্ট কৰি থাকে যে ঋতুদা আপুনি জুবিনদাৰ ন্যায়ৰ কাৰণে একো ধৰণ কথা নাপাতা হ'ল, আপুনি নিমাত হৈ গ'ল, তেনেকেও কয়। আৰু কিছুমানে কয় ই এটা দালাল, ই বিজেপিৰ দালাল, ই সেইকাৰণে জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে কথা নাপাতে। তো সেইখিনি মানুহক মই এটা কথা ক'ব খোজো যে যেতিয়ালৈকে কেছটো বা ইনভেষ্টিগেশ্যনটো CID হাতত আছিলে বা পুলিচৰ হাতত আছিলে তেতিয়ালৈকে আমি চিঞৰ বাখৰ কৰিছিলো। কাৰণ আমি চিঞৰ বাখৰ কৰিলে CID হওক বা যিটো ইনভেষ্টিগেশ্যন টিম আছে তেওঁলোকে কামটো ফাষ্ট কৰিব, কাৰণ সেই বস্তুখিনি গভৰ্ণমেণ্টৰ আণ্ডাৰত থাকে, প্ৰশাসনৰ আণ্ডাৰত থাকে। কিন্তু যেতিয়া বস্তুটো ন্যায়ালয় যাব বা কোৰ্টত যেতিয়া যাব তাৰপিছত কিন্তু আমি চিঞৰ বাখৰ কৰি লাভ নাই। আমাৰ চিঞৰ বাখৰৰ যিখিনি ইম্পেক্ট হৈছে হৈ গ'ল, সেইমতে চাৰ্জশ্বিট পঠাই দিছে, তাৰপিছত ডিচিশ্যন ল'ব কোৰ্টে। কোৰ্টে ভুল ডিচিশ্যন নলয়। চাৰ্জশ্বিট যদি ভুল বনিছে তেতিয়াহ'লে ভুল ডিচিশ্যন হ'ব, চাৰ্জশ্বিট যদি ভাল দিছে তেতিয়াহ'লে ভাল ডিচিশ্যন হ'ব। কিন্তু আমি যিখিনি কৰিব লগা আছিল আমি কৰিলো অলৰেডি কোৰ্টত যোৱাৰ আগলৈকে। এতিয়া আমি চিঞৰ বাখৰ কৰি লাভ নাই। ন্যায়ালয়ে বা কোৰ্টে এইবিলাক কথা আমাৰ নুশুনে। এতিয়া তেওঁলোকে সেই ৰিপৰ্টৰ ওপৰত জাজমেণ্ট দিব বা সেই ৰিপৰ্টক আগত এগেইনষ্ট যিখিনি উকিল আছে, সিদ্ধাৰ্থৰ হওক বা শেখৰ হওক বা শ্যামকানু মহন্তৰ হওক, তেওঁলোকৰ উকিল বিলাকে আকৌ লাগিব, ক্ৰছ কাটিং হ'ব, তাৰপিছত কোৰ্টে ডিচিশ্যন ল'ব। গতিকে আমাৰ কামখিনি অলৰেডি হৈ গ'ল, আমি কৰিব লগাখিনি কৰিলো। এতিয়া আমি এনে চিঞৰ বাখৰ কৰি লাভ নাই। এতিয়া আমাৰ কথাটো হ'ল তেওঁক শ্ৰদ্ধা দি থাকক, তেওঁক ৰেচপেক্ট দি থাকিব লাগে। জাগাই জাগাই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতি আছে, এইবিলাক কৰি আছে, এইখিনি কৰিব পাৰি, বা তেওঁৰ যিখিনি আদৰ্শ সেইখিনি মানি থাকিলে হ'ল। আৰু বাকী ন্যায় নাই বুলি চিঞৰি থাকিলে নহ'ব। চিঞৰৰ টাইম আমাৰ গুচি গ'ল। জাজমেণ্ট যেতিয়া দিব, যেতিয়া আপুনি বা মই যদি সন্তুষ্ট নহওঁ তেতিয়াহ'লে আমি আকৌ চিঞৰ বাখৰ কৰিম। কিন্তু এতিয়া চিঞৰ বাখৰ কৰা সময় নহয়। এতিয়া আমি মহামান্য আদালতক ডিচিশ্যন লোৱাৰ কাৰণে সময় দিছো। তেওঁলোকে ডিচিশ্যন আগতে দিব দিয়ক, এনে চিঞৰ বাখৰ কিয় কৰি থাকিম? সেইটো আৰু পাগলামি টাইপ হৈ যাব। সেইকাৰণে মই চিঞৰ বাখৰ নকৰো। আৰু লগতে মই এটা কথা কৈছিলো যে শিখা শৰ্মাই যিহেতু ইমান বিলাক এলিগেশ্যন লগাইছে, গৰিমা বৌৰ ওপৰতো লগাইছে, কেতিয়াবা জুবিনদাৰ ওপৰতো লগাইছে, কেতিয়াবা জুবিনদাৰ ভণ্টি মামন পামী বৰঠাকুৰ আৰু জুবিনদাৰ দেউতাকৰ ওপৰতো কিবা কিবি এলিগেশ্যন লগাইছে। সঁচা হ'ব পাৰে, মিছা হ'ব পাৰে, মই সেইটো নকওঁ, কাৰণ মই সেইটো নাজানো, মানে মই কনফাৰ্ম নহয়। কিন্তু কথাটো হ'ল ইমান ডাঙৰ এলিগেশ্যন লগোৱাৰ পিছত কিয় কেছ দিয়া নাছিলে বা এনচাৰ কিয় দিয়া নাছিলে, সেইটো কথাক লৈ মই কালি বহুত চিঞৰ বাখৰ কৰিছো। আৰু সেইটোৰ কাৰণে হ'ব পাৰে বা হয়তো আগতেও ডিচিশ্যন ল'ব পাৰে, বহুতে নাজানো। কিন্তু আজি গৰিমা বৌয়ে শিখা শৰ্মাৰ ওপৰত কেছ এটা দিলে, এজাহাৰ এটা দিলে, মই ভাল পাইছো। সেইটো হ'ব লগা আছিল, মানে আমি বিচাৰি আছিলো। আৰু সেইকাৰণে মানে উপায় নাই, ক'বও নোৱাৰো। গৰিমা বৌক যদি আমি ক্ৰিটিচাইজ কৰো নহয়, মানুহে গালি পাৰে। কিন্তু ভিতৰে মই কথাটো ভাবি আছিলো যে বৌয়ে একো কিয় নকয়, কাৰণ শিখা শৰ্মাটো একদম সৰু সুৰা মানুহ নহয়। তেওঁ সংবাদ মাধ্যমত আহি থাকে, তেওঁ চৰ্চাত আহিয়ে থাকে, পজিটিভলি হওক বা নিগেটিভলি হওক, তেওঁ কিন্তু চৰ্চাত আহি থাকে, তেওঁ ট্ৰেণ্ডিঙত থকা ব্যক্তি। গতিকে তেনেকুৱা এজন ব্যক্তিয়ে যদি এনেকুৱা ধৰণৰ কথা কৈ থাকে, ইমান ডাঙৰ কথা, তে সেই কথাক লৈ প্ৰত্যুত্তৰ বা মন্তব্য দিয়াটো দৰকাৰ, সেইটো বিচাৰি আছিলো। লগতে মই এটা কথা কৈছিলো যে যিমানখিনি মানুহে চিঞৰ বাখৰ কৰিছিলে জুবিনদাৰ ন্যায়ৰ কাৰণে, সেই মানুহখিনিক কিন্তু গৰিমা বৌয়ে অলপ হ'লেও মনত পেলাব লাগে বা সেই মানুহখিনিৰ নাম ল'ব লাগে। ভিক্টৰ হওক বা বিকাশ, বেলেগ এলিগেশ্যন থাকিব পাৰে তাহাঁতৰ ওপৰত, মই নাজানো, হয়তো বেলেগ তাহাঁতে কিবা ক্ৰাইম কৰিছে, নকৰিব পাৰে, কৰিব পাৰে, মই চিয়ৰ নহয়, যিহেতু ডকুমেণ্ট নাই মোৰ হাতত। কিন্তু যদি বেলেগ একো ক্ৰাইম কৰা নাই তেতিয়াহ'লে অকল জুবিনদাৰ ন্যায় বিচৰাখনে তাহাঁতক জেলত পঠাটো উচিত নহয়। আৰু সেই কথাটো বৌয়ে মাত মতাটো উচিত। আৰু কমচে কম বৌয়ে এটা কথা ক'ব লাগে যে যিমানখিনি মানুহে চিঞৰ বাখৰ কৰিছিলে বা যিমানখিনি মানুহে ন্যায়ৰ কাৰণে আন্দোলন কৰিছিলে বা লিখালিখি কৰিছে বা যুঁজিছে, সেইখিনি মানুহক ধন্যবাদ কমচে কম দিব লাগে। আৰু এটলিষ্ট ভিক্টৰ দাস আৰু বিকাশ অসমৰ নামটো মুখত একবাৰ হলেও ল'ব লাগে সংবাদ মাধ্যমৰ আগত। একবাৰ ল'লে একো নাযায়তো। কমচে কম যিখিনি মানুহে ভাল পায় ভিক্টৰ দাসক বা বিকাশ অসমক, বা যিখিনি মানুহে কমেণ্ট দি যুঁজি আছে, সেই মানুহখিনি কমচে কম সন্তুষ্টি এটা লাভ কৰিব যে বৌয়ে আমাক ছাপোৰ্ট দিছে। কাৰণ ভিক্টৰ দাসক ছাপোৰ্ট দিয়া আৰু বিকাশ অসমক ছাপোৰ্ট দিয়া মানে মোকো ছাপোৰ্ট দিয়া। কাৰণ ময়ো লিখো জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি, তাৰ মানে ময়ো বিচাৰো ন্যায় পাওক বুলি। এনেকুৱা নহয় যে সেই দুজনক ছাপোৰ্ট কৰা, সেই দুজনৰ নাম ল'লে বহুত মানুহে ছাপোৰ্ট পাই যাব। বহুত বিলাক ইউটিউবাৰৰ কথা কয় যে ইউটিউবাৰ খিনিয়ে কিয় মাত নামাতে। বেছিভাগ ইউটিউবাৰৰ ফোন এতিয়ালৈকে হাততে অহা নাই। তাহাঁতে কিবা কিবি চিঞৰ বাখৰ কৰিছিলে, কিবা নেপালৰ কথা ক'লে, কিবা ক'লে নেপাল বনাব, কিবা বনাব, এইবোৰ কথা কৈছিলে। সেই মানুহখিনিৰ কথাও একবাৰ বৌহঁতে নাম ল'ব লাগে। ইমান বিলাক ছচিয়েল মিডিয়াত পোষ্ট লিখি থাকে, কেতিয়াবা মামন বাইদেউ লিখে, মানে পামী বাইদেউ, জুবিনদাৰ বৌয়ে লিখি থাকে, কিন্তু একবাৰ হ'লেও ক'ব লাগে যে যিখিনি ইউটিউবাৰে সেই সময়ত চিঞৰ বাখৰ কৰিছিলে তেওঁলোকৰ কেছখিনি উঠাই লওক চৰকাৰে, আৰু যিখিনি ডিভাইচ তেওঁলোকে ইউজ কৰিছিলে, সেই ফোন হওক কিবা হওক, সেইখিনি তেওঁলোকক ৰিটাৰ্ণ দিয়ক। কাৰণ ইউটিউবাৰ এটা সিমান পইচা নাথাকে আজিকালিতো, অকল ইউটিউবৰ পৰা পইচা পায়, ফেচবুক ইনষ্টাগ্ৰামৰ পৰা জিৰ' অলমষ্ট। আৰুতো সচৰাচৰ ইউটিউবাৰ বিলাকে ভাল ফোন ইউজ কৰে, আইফোন। তাহাঁতৰ যদিও কোটিত নাই চাল বকালি, এই মদ খাই 3 টাকালি বুলি কথা কয় নহয়, লাগিলে তাহাঁতে পইচা নাথাকক, কিন্তু কিবাকে হ'লেও মানে ইনষ্টলমেণ্টত হ'লেও এটা আইফোন কিনে। কিন্তু সেই আইফোনটো যদি ক'ৰবাত থানাত থাকে, সেই ইউটিউবাৰজনে কেনেকে কাম কৰিব, তাহাঁতৰ মনোবলটো ভাঙি যাব। গতিকে সেইকাৰণে কৈছো বৌয়ে এইবিলাক কথাত একবাৰ হ'লেও মন্তব্য দিয়াটো উচিত আছিল বা আছে। মই আকৌ কৈছো, বিশেষকে মই এটা উদাহৰণ দি আছো, মোৰে বন্ধু চিনাকি আছাম জাত লাভমণি, গেমৰ প্ৰমোচন কৰাৰ কাৰণে মই এবাৰ এটা গালি দিছিলো, তাৰ চাকৰিও গৈছে গেমৰ প্ৰমোচন কৰাৰ কাৰণে। সি শিক্ষক আছিলে, যিকি নহওক এতিয়া সি মানে ফুলি প্ৰফেচনেলি সি ইউটিউব কৰে বা ছচিয়েল মিডিয়াৰ কাম কৰে, কিন্তু তাৰ ফোনটো এতিয়ালৈকে পোৱা নাই। মই এটা জাষ্ট এক্সাম্পল দিছো। এতিয়া তাৰ ফোনটো নাই, তাৰ আইফোন কিবা 13 নে কিবা আছিলে। তাৰ মানে কি, ন্যায়ৰ কাৰণে সি যুঁজিছিলে,
গতিকে তেনেকে যদি কোনোবাই যদি শাস্তি পায় বা আমিও যদি পাওঁ, আমি কিয় ন্যায়ৰ কাৰণে কি যুঁজিম? আমাৰতো ঘৰৰ ল'ৰা ছোৱালী আছে, আমিতো কৰবাৰ পৰা নহয় কৰবাৰ পৰা চাপৰ্ট পাব লাগিব। খালি মই এই কথাখিনি কওঁতে ঢেৰ মানুহে গালি কৰিবা, মোৰ কথা কিয় কৈছে, তেওঁ কিয় ক্ৰিটিচাইজ কৰিছে। আৰে কৰিব লাগিব, আমি জুবিন দাৰ কাৰণে যিখিনি মানুহে যুঁজিছে আল্টিমেটলি সেইখিনি গৰিমা বৌৰ কাৰণে যুঁজাৰ নিচিনা হয়তো, আল্টিমেটলি তেওঁলোকৰে হয়। মই মানুহটো ক'ব গ'লে কিছুমানে বেয়াও পাব পাৰে। মই আগতেও কৈছো যে ভিক্টৰ আৰু বিকাশৰ লগত মোৰ ব্যক্তিগত সম্পৰ্ক ভাল, আৰু বিকাশক মই আগতেও বুজাইছিলো যে ভাই বেছি চিঞৰ বাখৰ নকৰবি, কথাখিনি কওঁতে লিমিটত কবি, যাতে লিগেলি তুমি ষ্ট্ৰং থাকা। এতিয়া ময়ো বহুত চিঞৰ বাখৰ কৰো, কিন্তু মই লিগেলি সদায় ষ্ট্ৰং থাকো, আৰু সেইকাৰণে মোক থানাত নি বা জেলত নি মোক একো কৰিব নোৱাৰিল। এবাৰ নহয়, মই বহুবাৰ কৰিছো জীৱনত। মই প্ৰথমবাৰ যিটো ভিডিঅ' বনাইছিলো সেই ভিডিঅ'টোৰ কাৰণে মই জেল খোৱা মানুহ। আজি যিটো শিখা শৰ্মাৰ ওপৰত যিটো কেছ হৈছে চাইবাৰ ক্ৰাইম থানাত পাণবজাৰত, সেইখন থানাত মই প্ৰথম ভিডিঅ' বনাওঁতে মই যাব লগা হৈছে, মোক লৈ গৈছে। গতিকে মোৰ অভিজ্ঞতা হৈ গৈছে, সেইকাৰণে আজিকালি মই কথাখিনি কওঁতে মই লিগেল চাইডটো মেইনটেইন কৰি কিনে কথা পাতো। ভিক্টৰক বা হেৰিক মই বুজাইছো, পাৰ্চনেলি বুজাইছো, সেইটো মানে অফ কেমেৰা আৰু মানুহে দেখা নাই। বিকাশৰ লগত মই মিটিঙো কৰিছো, বোলে ভাই এইটো নকৰিবি, এইটো কৰিলে তোৰ প্ৰব্লেম হ'ব, কাৰণ তোক দৰকাৰ আছে, তোক কথা পাতিব জানা মোতকে, কাৰণ তোৰ প্ৰেজেন্টেশ্যন ভাল, আৰু এনেও আপাৰৰ মানুহখিনি ভালদৰে কথা পাতিব জানে, ভাল ভাল শব্দ ইউজ কৰে। তাক মই এনেকে সেইকাৰণে কৈছো আৰু যে ভাই তই কথাখিনি ভালকে কৈ যা, কাৰণ তোৰ ভৱিষ্যত আছে। তাৰ পিছতো কিন্তু সি দুদিনমান পিছতে গৈ আৰু চিঞৰ বাখৰ কৰিলে, বেয়া বেয়া শব্দ, মানে বেয়া মানে মোতকে বেছি বেয়া শব্দ, সেইবিলাকতো ক'লে। তাৰপিছত আৰু কিছুমান বেলেগ বেলেগ এলিগেশ্যন আহিল, সঁচা না মিছা মই নাজানো, সেইটোৰ ওপৰত ইনভেষ্টিগেশ্যন এতিয়াও হৈ আছে। কিন্তু কথাটো হ'ল, লাগিলে কিবা বেলেগ ক্ৰাইম কৰিছে নাজানো, কৰিব পাৰে, সেইটোৰ ডিচিশ্যন কোৰ্টে ল'ব। কিন্তু কথাটো হ'ল জুবিন দাৰ ক্ষেত্ৰত যিখিনি সি কৈছে সেইখিনি অকমান বেছি চিঞৰ বাখৰ কৰি ক'লে। এই মানে মানুহ লৈ গৈছে, কৰবাত হাল্লা কৰিব গৈছে, কৰবাত গৈছে, দুবাৰ গৈছে। এটা হ'ল প্ৰাগ চেনেলৰ অফিচত চিঞৰ বাখৰ কৰিব গৈছিলে, আৰু একদিন গৈছে তাতে। মই কৈছো যে এইবিলাকত নাযাবি, তোৰ এনেকে ফিজিকেলি নগলেও হৈ যায়, কাৰণ তোৰ এটা কথাই দিয়ে কিন্তু বহুত ইম্পেক্ট হয়। মই তাক এনেকে বুজাইছো, বন্ধুৰ দিছিলা আমি তৈমুখে কথা পাতো, আৰু তাৰ এই কেছটো হোৱাৰ মই দুদিন আগতে কথা পাতিছিলো। তাৰপিছত আৰু সি মোক কয়, বোলে ঋতু দা আপুনি বিজেপিৰ মানুহ, আপুনি সেইকাৰণে এনেকে কয়, আপুনি মোৰ মুখখন বন্ধ কৰাৰ কাৰণে। বোলো মই মুখখন বন্ধ কৰিব কোৱা নাই, কিন্তু মানে তুমি লিমিটত কথা পাতা, যাতে লিগেলি তোমাৰ ওপৰত একো কৰিব নোৱাৰে। তো সেই কথাখিনি মই বুজাইছিলো। তাৰ পিছতে বেচাৰা তই কি বুজিলে নাজানো, কিবা বেছি ফ্ৰাষ্ট্ৰেশ্যনে আহিল নেকি তাৰ, ফেচবুকত লিখিলে যে এনেকুৱা এনেকুৱা কথা, যে এজন ইনফ্লুৱেঞ্চাৰে মোক এনেকে বুজাইছে চৰকাৰৰ হৈ কথা পাতিব আহিছে। তাৰমানে মোৰে কথা কৈছে, কিন্তু মই চৰকাৰৰ হৈ কথা পাতিব যোৱা নাই, তাৰ লগত মোৰ এনেই ভাল। তাক মই বুজাইছো, বোলো চা ভাই, যাৰ হাতত পাৱাৰ আছে নহয়, তাৰ হাতৰ এগেইনষ্টত ইমান বল্ডলি কথা পাতিব নালাগে, ডাঙৰকে কথা পাতিব নালাগে, তুমি লিগেল চাইডটো মেইনটেইন কৰি কিনে কথা পাতা। মই তাক বুজাইছিলো, নহলে কেতিয়াবা তোমাক সোমাই দিব, আল্টিমেটলি কি হ'ব, তোমাৰ মুখখন বন্ধ মানে তোমাৰো লছ, ৰাইজৰো লছ, আমাৰ সকলোৰে লছ। গতিকে সেইকাৰণে তুমি হিচাপত কথা পাতা, তেনেকে বুজাইছিলো। এতিয়া কি পৰ্যায়ত আছে নাজানো, এইবিলাক কথা তেওঁলোকৰ উকিলে গম পাব। ভুলটো সেইটোৱে, মানে ভিক্টৰ আৰু বিকাশৰ তাহাঁতৰ জছটো বেছি হৈ যায়, সমস্যাটো সেইটো। নহলে তাহাঁতৰ উদ্দেশ্য বেয়া নহয়, উদ্দেশ্য ভালেই তাহাঁতৰ, যিখিনি জ্বলন্ত সমস্যা আছে সেইখিনিৰ ওপৰত মাত মাতে, সেইখিনি ভালেই। কিন্তু কথাটো হ'ল, কথা কওঁতে ক'ৰ কথা ক'ত যায় ঠিকে নাই। আৰু মই তাহাঁতক আগতেও কৈছো যে ভাই মোৰ লগত মিলাই লাভ নাই, মোক ঋতু কলিতা হিচাপে মানুহে জানে যে ই এনেও কথা পাতিব নাজানে, ইয়াৰ মোৰ মুখৰ লাগাম নাই, তেনেকে বহুত মানুহে কয়। কিন্তু কথাটো হ'ল, বিকাশে ভালদৰে কথা পাতিব জানে, সি খুব ধুনীয়াকে মানে কথা পাতে, আৰু অন দা স্পট সি ধুনীয়াকে কথা পাতিব পাৰে, তাক যি কথা নুসুধো। তেনেকে মই পাইছো, নিউজ চেনেলত পাইছো, বহুতবাৰ লাইভত পাইছো, একেলগে আমি বহিছো। আৰু ভিক্টৰৰ কথাটো ক'বই নালাগে, সি যিহেতু ইমান শিক্ষিত, গতিকে ভিক্টৰে ভুল কৰাটোতো একেবাৰে উচিত নহয়, কমচে কম বেয়া শব্দখিনি সেইখিনি ক'বই নালাগে। সি যোৱাকালি মই যিখিনি কথা পাতি আছিলো, এনেকুৱা নহয় যে মই শিখা শৰ্মাক মই গালি দিছো, শিখা শৰ্মাক মই গালি দিয়া নাই। নিদিয়াৰ কাৰণটো হ'ল, তেখেতে যদি কিবা এটা লিখিছে, তেখেত অভদ্ৰ হ'ব পাৰে, কিন্তু আমি মানুহবিলাকে ভদ্ৰভাৱে কিন্তু কমেণ্ট দিয়াটো দৰকাৰ। তেখেততকে কিন্তু আমাৰ মানুহবিলাকে বেছি বেয়া বেয়া কমেণ্ট কৰিছে, সেইটো একচুৱেলি উচিত নহয়। কাৰণ বেয়া শব্দ এটাই দি কমেণ্ট দিয়া মানে, যদি মই এটা বেয়া শব্দ দি কমেণ্ট কৰো শিখা শৰ্মাক, তেতিয়াহ'লে মোৰ চৰিত্ৰ বেয়া বুলি মানুহে গম পাব, মোৰ মুখতো সেইবিলাক শব্দ আহে, সেইকাৰণে মই সেইবিলাক শব্দ কওঁ। আপোনালোকে শিখা শৰ্মাৰ পোষ্ট বিলাকত চাব, শ শ মানুহে বেয়া বেয়া কমেণ্ট কৰে। ঠিক আছে, তেওঁ ভুল কথা এটা লিখিছে বা আমি গ্ৰহণ কৰিব পৰা নাই, কিন্তু এই বেয়া শব্দ লিখি কিনে মানে তেওঁৰ মানদণ্ডটো বঢ়াই দিয়া নিচিনা হৈছে। আমি নিজৰ সন্মান নিজে খেদাইছো, আমি বেয়া শব্দ কৈ পেলাই। এই বেয়া শব্দ কোৱা, বেয়া শব্দদি কমেণ্ট কৰা মানুহখিনি কৈছো, আপোনালোকে কমেণ্ট কৰাৰ আগতে থানাত চাইবাৰ ক্ৰাইম হওক বা থানা এখনত গৈ পেলাই কেছ দিলে হ'ল, যে শিখা শৰ্মাই এনেকুৱা এনেকুৱা হেৰি দিছে, সেইটো কৰিব লাগে একচুৱেলি। কিন্তু ছচিয়েল মিডিয়াখন গেলাই লাভ নাই, গালি পাৰি লাভ নাই, বা কেনেকুৱা কমেণ্ট আছে, পাগলা হৈ যাব লাগিব। এখন মই ভাবো দৰকাৰ নাই এইবিলাক কৰাৰ। বহুত ভাল ভাল প্ৰফাইলৰ মানুহে তেনেকে বেয়া বেয়া কমেণ্ট কৰিছে, মই আচৰিত লাগে। এৰেষ্টটো কৰিবই লাগিব, কাৰণ তেওঁ যিমানখিনি কথা লিখিছে, প্লাছ যিহেতু তেওঁৰ ওপৰত এটা হেৰি এটা হৈছে, কেছ এটা বনিছে, গতিকে হেৰি দিবই লাগিব। মেইন কথাটো হ'ল, আমি ডাইৰেক্ট ক'ব নোৱাৰো যে কোনোবা মানুহ ভাল বেয়া। শিখা শৰ্মা মোৰ দৃষ্টিত তেওঁৰ অকমান প্ৰব্লেম আছে, কাৰণ কিছুমান কথা নকলেও হয়, যিহেতু ইমান ডাঙৰ এটা ঘটনা হৈ গৈছে, মানুহজন যিহেতু গ'ল,
তেওঁ নাই, গতিকে তেওঁৰ কিছুমান দিশ আমি যদি খুচৰি থাকো তেতিয়াহ'লে ভুল হ'ব। কাৰণ ভাল কামখিনিতো আছে, কাৰণ বেয়াখিনিৰ পৰানো কিডাল শিকিব সমাজখনে? গতিকে বেয়াখিনি খুঁৱৰি লাভ নাই, বেয়াখিনি আছিল যদি আছিল আৰু এইটো মাথা মাৰি লাভ নাই। কিন্তু ভালখিনিৰ পৰা বহুত মানুহ উপকৃত হ'ব বা নতুন ল'ৰা ছোৱালী শিকিব পাৰিব। গতিকে ভালখিনি একচুৱেলি চৰ্চা কৰিব লাগে, সেইটো তেওঁৰ ভুল আছে। বাকী তেওঁ কি ভিত্তিত কৈছে সেইটো মই নাজানো, সঁচা কথা ক'ব পাৰে, মিছা কথা ক'ব পাৰে, সেইটো মই চিয়ৰ নহয়। কিন্তু এটা কথা, যাৰে কি নহওক, লাগিলে মই হলো বা আপুনি হয়, ঢুকোৱাৰ পিছত কিন্তু এই বেয়া কথাবিলাক আৰু খুচৰি থাকি লাভ নাই। সেইটো তাৰমানে একদম কিছুমান জাগাত কিছুমান মানুহ লগ হ'লে যে কিছুমান মেল মাৰে যে এনেকুৱা ধৰণৰ হৈছে, তাৰমানে এইবিলাক কৰি লাভ নাই। যি হৈছে আমাৰ কিছুমান ভুল আছে। শিখা শৰ্মাৰ ওপৰত যে বেয়া মন্তব্য দিয়া হয় সেইটোও কিন্তু ভুল। আমিও বেয়া মানুহ, অকল শিখা শৰ্মাই নহয়, আমিও ইমান লেতেৰা কমেন্ট যে দিওঁ যে তেওঁৰ পোষ্ট বিলাকত গৈ পেলাই, আমাৰো ভুল, কিন্তু আমিও ভাল মানুহ নহয়। কি আৰু ভাষা আছে হিচাপ নাই, কিমান বেয়া ভাষা, কিন্তু এইবিলাক চব ৰিয়েল, মানে ফেক একাউণ্ট নহয়, ৰিয়েল একাউণ্টৰ পৰা কিন্তু তেওঁলোকে কমেণ্ট কৰে। তাৰ মানে কি আমিও বেয়া, আৰু আমি এইবিলাক কমেণ্ট দি তেওঁৰ খংটো উঠাও। মই এটা কথা মাইণ্ড কৰিছো, তেওঁ গোটেইবিলাক কমেণ্ট পঢ়ে, আৰু যিকেইটা মানে ভাল কমেণ্ট সেইকেইটা তেওঁ লাইক কৰে, মই চাইছো, আৰু ৰিপ্লাইও দিয়ে, ধন্যবাদ দিব, কিবা দিব। আৰু যিকেইটা কমেণ্ট তেওঁ বেয়া পায় নহয় সেইকেইটা একদম ইগনোৰ কৰে, কোনো লাইকো নকৰে, কোনো ৰিপ্লাইও নকৰে। মই তেওঁক চাইছো, মানে তেওঁৰ হেৰিটোত মই ফ'ল' কৰিছো। মই আগতে ফ'ল' নকৰিছিলো, মানে এতিয়া ৰিচেণ্টলি ফ'ল' কৰিছো। কিনো এইবোৰ দেখি আছে, অলপ চাবৰ মন যায়তো। তো যি কি নহওক, মানে ভুলটো আমাৰ, উল্টা পুল্টা কমেণ্ট দি পেলাই মানুহক এনে জোকাই লাভ নাই। তেওঁক আমি প্ৰমোট কৰি আছো, যাৰ কাৰণে আজি এই ধৰণৰ আজি খবৰ পাইছো। আৰু মই ভাবো আমি যদি ইগনোৰ কৰিলো হয় নহয় শিখা শৰ্মাক, বোলে বাদ দে, এইজনী মাথা মাৰি লাভ নাই, তেতিয়াহ'লে হয়তো আজি তাই ইমানকে নিচিঞৰি লয় বা আজি এইটো নিউজ নাপালো হয়। যেনেকে গৰিমা বৌহঁতে ইগনোৰ কৰি আছিলে ইমান দিনে, কিন্তু মানুহবিলাকে ইমানেই চিঞৰ বাখৰ কৰি আছে, ইমান কমেণ্ট কৰি আছে, তেওঁৰ তাতো অবভিয়াছলি লিংক বিলাক পঠাই আছে, কোনোবাই নহয় কোনোবাই পঠাবই। গতিকে যিহেতু ইমান মানুহে ৰিয়েক্ট কৰিছে সেই পোষ্ট বিলাকত, সেইকাৰণে বৌহঁতে একচুৱেলি ওলাই আহিল। মই ভাবো শিখা শৰ্মাক কমেণ্ট কৰি লাভ নাই, কাৰণ কমেণ্ট মানে কি, তাতে গালি দি বেকাৰ আপোনাৰ নিজৰ চৰিত্ৰটো মানে ডাউন কৰি লাভ নাই। মই পোষ্ট কৰিছো, তেওঁ কৈছে যে তেওঁৰ হাতত হেনো কিবা তথ্য আছে, নাজানো কি তথ্য আছে, কিন্তু তথ্য থাকক নাথাকক, মানুহে কিবা কথা জানিব পাৰে বা নাজানিব পাৰে, কিন্তু সেইবিলাক আৰু কথা চিঞৰ বাখৰ কৰি বা সেইবিলাক কৈ লাভ নাই একচুৱেলি। কাৰণ একোতো বেয়া হোৱা নাই। এতিয়া জুবিন দাক মানুহে ভাল পাই আছে, আগতে ধৰক 50% ভাল পাইছিলে, এতিয়া 100% ভাল পায়। যিখিনি মানুহে নৰ্মেল ফেন আছিলে সেইখিনি মানে ভগৱানৰ নিচিনা মানে হেৰি কৰে, মানে মানুহৰ হেৰিটো বাঢ়ি গৈছে জুবিন দাৰ প্ৰতি। একো বেয়াটো কাৰোতো লছ হোৱা নাই। গতিকে এইখিনি সময়ত আৰু তেওঁক আৰু কেৰেক্টাৰৰ ফালেদি হওক বা কিবাৰ ফালেদি তেওঁক যদি ডাউনগ্ৰেড কৰে, কাৰ লাভ আছে? কাৰোবাৰ কিবা লাভ আছে নেকি? আজি শিখা শৰ্মাই কিয় কৰিছে নাজানো, তেওঁৰ কিবা লাভ হ'ব নেকি এইবিলাক কৰি থাকে? একো লাভ নহয়। গতিকে এইবোৰ কৰাটো উচিত নহয়, আৰু আমাৰ মানুহবিলাকো এনেকে উল্টা পুল্টা কমেণ্ট কৰি থকাটো উচিত নহয়। ইগনোৰ কৰিব লাগে, লাগিলে ভাল বস্তু চাওক ইণ্টাৰনেটত, সেইবিলাক চাই থকাতকে। যিখিনি মানুহে ধৰক মই মদাহী বুলি জানে, আপোনালোকক কৈছো মই কেনেকুৱা মানুহ জানে, মোৰ কোনো বস্তুৰ এডিকশ্যন নাই। মই আজি আপোনালোকক ক'লো, মোৰ না মদৰ এডিকশ্যন আছে, না মোৰ কিবা ছোৱালীৰ এডিকশ্যন আছে, মোৰ একোৰে এডিকশ্যন, মোৰ এডিকশ্যনে নাই। কিন্তু মই মদটো খাওঁ কেতিয়া, যেতিয়া ক'ৰবাত যাওঁ, অনুষ্ঠানত যাওঁ, বা মানুহে লগ কৰে, বা তেওঁলোকে মানে ক'ব গ'লে আপ্যায়ন ভাবে যে দুই পেক খাব, তেতিয়াহে মই খাওঁ। কিন্তু মই অকলে থাকিলে মই জীৱনত নাখাওঁ। অকলে যদি মই এমাহ থাকো নহয়, মই মদে নাখাওঁ, আৰু মই নোখোৱাকে থাকিব পাৰো, এবছৰ মই থাকিব পাৰো। বহুতৰ সেই কোৱালিটিটো নাই, মোৰ কিন্তু আছে। মানে মোৰ সেইটো এডিকশ্যন নহয়। আৰু ইভেন মোৰ লগত কৰবাত প্ৰগ্ৰাম কৰিব যায়, ছোৱালী কিছুমানে যায়, এই বাকী যিবিলাক ল'ৰা যিবিলাক আহে মোৰ লগত, কেতিয়াবা নতুনকে আহে, তাতে ভাবি যে আপুনি দেখোন ছোৱালীজনীৰ লগত মানে বহুত ভালকে ৰেচপেক্ট কৰে বা ভালকে কথা পাতে, আৰু মানে মই তেওঁলোকৰ ঘৰৰ মানুহ লৈ যাওঁ, দেউতাকক লৈ যাওঁ, মাকক লৈ যাওঁ, তেনেকুৱা আৰু। যদি মোৰ যদি বেয়া ইন্টেনশন থাকিলে হয় তেতিয়াহ'লে মই বেলেগকে গ'লো হয়। কিন্তু সেই তাহাঁতে কয় আৰু যে আপোনাকে এজন এনেকুৱা মানুহ দেখিছো, মানে আপুনি ৰেচপেক্টটো দিয়ে আৰু ছোৱালীক। যিখিনি মানুহে চাই আছে মই তেওঁলোকক কৈছো দেই, আপোনালোকে বহুত গুৰুত্ব সহকাৰে লাইভটো চাব নাহিব, কাৰণ লাইভত একচুৱেলি মই মানুহৰ লগত কথা পাতিবৰ কাৰণে আহো, মানুহৰ লগত ৰিলেশ্যনটো মই বনাব খোজো। কাৰণ আজিৰ ডেটত কি হৈছে জানে, আপুনি যদি কিবা এটা কথা কয় নহয়, তেতিয়াহ'লে মানুহে সমালোচনা আৰু গালি দিয়া মানুহৰ অভাৱ নাই। তাৰমানে আজিৰ ডেটত চবতকে সহজলভ্য বস্তুটো হ'ল সমালোচনা আৰু গালি। তাৰ উদাহৰণটো হ'ল শিখা শৰ্মা। আৰু আজিৰ ডেটত চবতকে দুৰ্লভ বস্তুটো, যিটো বস্তু বিচাৰিলেও নাপায়, সেইটো বস্তু হ'ল মানুহৰ মাজত থকা সম্বন্ধ, যিটো বণ্ডিং, যিটো বন্ধন বুলি কয়, সেই বস্তুটো কিন্তু আজিৰ ডেটত নাপায়। আজি আপোনালোকে চাব, প্ৰত্যেকজন মানুহৰ লগত কিবা নহয় কিবা কাৰণতে তেওঁলোকে বণ্ডিঙত আছে। চব মানুহে চাব, সঁচা যিটো বন্ধন নহয় সেইটো বস্তু নাথাকে। গতিকে সেইকাৰণে মই মানুহৰ লগত চিনাকি হৈ ভাল পাওঁ বা ৰিলেশ্যন কৰি ভাল পাওঁ।